গুড মৰ্ণিং গাইজ। এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। ৰাতিপুৱা এতিয়া 5টা বাজিছে আৰু ইয়াত ল'ৰাসকলে খেলিব আহিছে। মানে এইখন পুৰামূলা প্লে'গ্ৰাউণ্ড হয়। ইয়াতে কালি ৰাতি এই কাণ্ড কৰি গৈছে। কোনে কৰিছে কি কৰিছে নাজানো। অকল এজেগাতে কৰিছে এনেকাও নহয়, গোটেই ফিল্ডখন মদৰ বটল, পানীৰ বটল, গ্লাছ, এইবোৰ চক, এইবোৰ দেখিছে। সেইফালে সেয়া পৰিস্থিতি মই আপোনালোকক দেখাই আছোঁ। এইবিলাক চক, এইবিলাক ৰাতিপুৱা খেলিবলৈ আহি পেলাই ল'ৰাবিলাকে এতিয়া মানে মটৰ বটল পেলাবলগীয়া হৈছে, গ্লাছ পেলাবলগীয়া হৈছে, পানী বটল পেলাবলগীয়া হৈছে। এই পৰিস্থিতি, ফিল্ডখনৰ এই পৰিস্থিতি। আকৌ কৈছোঁ, মই এতিয়া পুৰামূলা ফিল্ডত আছোঁ। পুৰামূলা ফিল্ডত খেলিবৰ কাৰণে আহিছিলোঁ। ফিল্ডখনৰ গতিটো কি কৰি থৈছে চাওক। চাৰিওফালে যেনি যায় তেনি আপুনি মদৰ বটল, পানী বটল, গ্লাছ এইবিলাকে দেখা পাব। তো আপোনালোকে কওক যে এইবিলাক মানে কি ভাল মানুহৰ লক্ষণ নে কি হৈছে সমাজখনত, কি হৈ আছে মানে পৰিস্থিতি? মদ খাবলৈ আৰু জেগা নাই নে কি? অকল এই ফিল্ডখনত এইবোৰ চক মদৰ বটল, এইবোৰ চক 8 PM। মদ খাবলৈ আৰু জেগা নাই নে কি বাৰু? এই ল'ৰা ছোৱালীয়ে খেলা কৰা জেগাটোত এই RC ৰয়েল চেলেঞ্জাৰ্ছ কি ক'ম আৰু। আপোনালোকে কওকচোন কেনেকুৱা কি কথা, মানে কি কৰিলে এইবিলাক নোহোৱা কৰিব পাৰি। ধন্যবাদ।